ইতিমধ্যে অমৃত বিকশন আন্দোলন 2024 ফটো আপলোড দিয়া চলি আছে। আপোনালোকে ফটো আপলোড দিয়াৰ পিছত আপোনালোকৰ চাৰ্টিফিকেট এতিয়ালৈকে অহা নাই বা আপোনালোকে চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব। 2023 আপোনালোকে নিশ্চয়কৈ ফটো আপলোড দিয়াৰ পিছত আপোনালোকে চাৰ্টিফিকেট এখন পাইছিলে। এতিয়া 2024 আপোনালোকে ফটো আপলোড দিয়াৰ পিছত এই চাৰ্টিফিকেটখন আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব, আপোনালোকে এই চাৰ্টিফিকেটখন কেনেকৈ আপোনালোকে ওলাই ল'ব পাৰিব, এই সকলো বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰি যোৱাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। প্ৰথমতে আপোনালোকে এইটো পৰ্টেললৈ নহ'লে বা অমৃত বিকশন আন্দোলন এপটোলৈ গৈ আপোনালোকে ফটো আপলোড দিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে ফটো আপলোড দিব পৰা নাই বা ফটো আপলোড দিব জানা নাই, মই আগতে ভিডিঅ' বনাই দিছোঁ, মোৰ চেনেলত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। সকলোবোৰ প্ৰচেছ কৰাৰ পিছত নিশ্চয়কৈ আপোনালোকে গছপুলি ৰোৱাৰ আইডিয়া পাই গৈছে, কিন্তু আপোনালোকে ভাবি আছে চাগে এতিয়া আপোনালোকে এই গছপুলি ৰোৱাৰ চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কেনেকৈ কৰিব। 2024 অমৃত বিকশন আন্দোলন পৰ্টেলৰ অনুসৰি আপোনালোকে কোনো ধৰণৰ চাৰ্টিফিকেট উলিয়াব নালাগে। আপোনালোকে মাথো গছপুলি ৰুব লাগিব, গছপুলি ৰুই গছপুলি ফটোকেইখন আপলোড দিব লাগিব, সেই আইডি পাব, সেই তাতে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হৈ যাব। আপোনালোকে কোনো ধৰণৰ চাৰ্টিফিকেটখন ওলাব নালাগে। যিহেতু আপোনালোকে 2023 আপোনালোকে গছপুলি ৰোৱাৰ বিনিময়ত আপোনালোকে চাৰ্টিফিকেট ওলাব পাৰিছিল, 2023 বনোৱা চাৰ্টিফিকেটখনে আপোনালোকে ৰাখিব লাগিব। সেয়েহে আপোনালোকে 2024 কোনো ধৰণৰ চাৰ্টিফিকেট ওলাব নালাগে। নতুন আপডেটবোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।